জাতি বিৰোধী কথা কৈছে, অসম বিৰোধী কথা কৈছে। আৰু তেখেতে ইতিমধ্যে আজি উঠাই লৈছে, কিন্তু উঠাই লোৱাটোৱে নহয়, তেখেতলোকৰ যে মনত যে এনেকুৱা ভাৱ আছে অসমখন বাংলাদেশী কৰা, এইটো তেওঁলোকৰ যে পূৰ্ব পৰিকল্পনা, আজি জৱাহৰলাল নেহৰুৱে অসমখন বাই বাই কৈছে, এনেকুৱা ধৰণৰ চিন্তাবিলাক তেওঁলোকৰ মনত যে আজি তাৰিখলৈকে আছে, এইটোক আমি ধিক্কাৰ দিছোঁ। আৰু তেখেতসকলৰ আৰু কংগ্ৰেছৰ বিশেষকৈ এইবিলাক পৰিকল্পনা আজি গৌৰৱ গগৈ হওক, দেৱব্ৰত শইকীয়া কোনো মাতেই মতা নাই। আজি দল সংগঠনসমূহে মাত মাতিছে, আটাচুৱে মাতিছে, আছুৱে মাতিছে, জাতীয়তাবাদী হওক, টাইপা বা অসমৰ জাতীয় জনগোষ্ঠীৰ জীৱনত যিখিনিয়ে কাম কৰি আছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। প্ৰতিবাদৰ মুখৰ হৈ পৰিছে শিৱসাগৰ হওক, চৰাইদেউ হওক, এই অতি বৃহৎ অঞ্চলৰ ৰাইজ। আৰু তেওঁলোকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ চিন্তা তেওঁলোকে মনৰ পৰা পৰিহাৰ কৰাটো উচিত। কাৰণ এতিয়া আমাৰ চৰকাৰখন নিশ্চয় আপোনালোকে দেখি আছে, চৰকাৰে এই খিলঞ্জীয়াক সুৰক্ষা দিয়া, মাটি জাতি ৰক্ষা কৰাৰ ক্ষেত্ৰত যেনেধৰণে কাম কৰি আছে। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰায় 1.5 লাখ বিঘা মাটি আমি অবৈধ বাংলাদেশী কবলত মুক্ত কৰি আমি খিলঞ্জীয়া হাতত অৰ্পণ কৰা বা এইবিলাক অসমৰ মাটি, অসমত ইয়াক লেণ্ড বেংকত ইয়াক ৰখাৰ যি পৰিকল্পনা, তাত উদ্যোগ গঠন কৰা বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ তোলাৰ যি পদক্ষেপ গ্ৰহণ কৰা হৈছে। গতিকে এইখিনি ক্ষেত্ৰত অসম চৰকাৰখনে যথেষ্টখিনি যি কাম এনেকুৱা ধৰণে কাম কৰি আছে জাতিটোৰ সুৰক্ষাৰ কাৰণে। আৰু এই সময়তে এনেকুৱা মাত মতাটো তেওঁলোকৰ চৰিত্ৰটো উদঙাই পৰিছে। আৰু কংগ্ৰেছ যে এইবিলাক জনসাধাৰণ নাই তেওঁলোকে এতিয়া পগলাৰ দৰে আবুল তাবুল বকিছে। তেওঁলোকৰ এনেকুৱা ধৰণৰ লিডাৰবিলাকে যদি এনেকুৱা মন্তব্য দিয়ে, গতিকে কংগ্ৰেছৰ দিয়া একেই লিডাৰে মাত মতা মানে কংগ্ৰেছ দলীয় সিদ্ধান্তৰ নিচিনা এইবিলাক। গতিকে কংগ্ৰেছক যে ৰাইজে প্ৰত্যাখ্যান কৰিব, কংগ্ৰেছৰ লগত যে মানুহবিলাক নাই, এই কথাটো প্ৰতীয়মান হৈছে। কিন্তু বহুত কংগ্ৰেছী ভাল মানুহ আমাৰো চৰাইদেউ জিলাতে কেইবাজনো কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই আমালৈ ফোনো কৰিছে, যোগাযোগো কৰিছে যে এনেকুৱা ধৰণৰ কথাত কংগ্ৰেছৰ দলৰ আমি নাথাকিম, আমি দল ত্যাগ কৰি বিজেপিত যোগদান কৰিম, এনেধৰণেও আমাৰ মেছেজো আহিছে। অৰ্থাৎ সেইকেইজনক আমি ধন্যবাদ জনাইছোঁ যে তেখেতসকলে এই অসমীয়া চেণ্টিমেণ্টটো যে থকাৰ কাৰণে আৰু আজি আমাৰ জাতি গঢ়াৰ প্ৰক্ৰিয়াত তেওঁলোক চামিল হ'ব বিচাৰিছে। কিন্তু এই সৰহসংখ্যক এতিয়া বহুত লিডাৰ যি নিৰ্বাচন খেলিব বিচাৰি আছে কংগ্ৰেছ দলৰ হৈ বা তেওঁলোকে দলটোত ধৰি আছে, তেওঁলোকে কিন্তু এই কথাবোৰ আজি জাতিটোৰ যদি নাথাকেই, ক'ত অসমীয়া মানুহবিলাকক যদি চৰণীয়া পথাৰত যদি আমি বাংলাদেশী কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে ক'ত থাকিব, ক'ত বায়ু সেৱন কৰিব, ক'ত অসমীয়া অস্তিত্ব ৰাখিবৰ কাৰণে তেওঁলোকে কোনখিনি মানুহক লৈ ৰাজনীতি কৰিব। গতিকে এইটো স্বাভাৱিকতেই এই ধৰণৰ মন্তব্যই অসমীয়া মানুহক আৰু আৱেগিক কৰি তুলিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।